ENT. ENT doctor baru ki patient sai. ENT ear nose teeth nohoine baru. ENT doctor surgery o kore niki. Hi, মই Dr. Sukanya Kalita, ENT specialist. আৰু আজি আপোনালোকৰ এইবোৰ কনফিউজন দূৰ কৰিবলৈ মই এটা ভিডিও বনালো। ফাৰ্ষ্ট ENT হ'ল ear nose throat, যোনটো আমি otorhinolaryngology বুলিও কওঁ। ইয়াতে প্ৰথমে MBBS কৰাৰ পিছত MS ডিগ্ৰী লোৱা যায় আৰু MS হ'ল মাষ্টাৰ অফ সাৰ্জাৰী। সো ENTত আমি বিভিন্ন প্ৰকাৰৰ সাৰ্জাৰী বা অপাৰেশ্যন কৰোঁ। তাৰ পিছত আপোনালোকৰ ENT বিভাগ লৈ পেলাই যোনবোৰ কনফিউজন আছে সেইবোৰ অলপ দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে ইয়ৰ, কাণৰ যিকোনো অসুবিধা, কাণেৰে নুশুনা, কাণত পু জ্বলোৱা, কাণৰ বিষ, এই বিভিন্ন ধৰণৰ অসুবিধাবিলাক আমি চাওঁ। বা কেতিয়াবা কিবা ইনজুৰি হৈ পেলাই কাণখন ছিঙি অহা, সেইবোৰ ধুনীয়াকৈ আমি ৰিকনষ্ট্ৰাক্ট কৰি ৰিপেয়াৰ কৰি পেলাই আপোনাৰ আকৌ আগৰ দৰে কৰি পঠাওঁ। তাৰ উপৰিও যিদৰে আমি ভালকৈ স্পষ্টকৈ দেখা নাপালে চশমা ব্যৱহাৰ কৰোঁ, ভালকৈ শুনি নাপালে যদি প্ৰয়োজন অনুযায়ী যদি দৰকাৰ হয় তেতিয়া আমি হিয়াৰিং এইডো প্ৰেছক্ৰাইব কৰোঁ। বহুত মানুহে কিন্তু হিয়াৰিং এইড ল'বলৈ অলপ অসুবিধা পায়, কিন্তু যদি ভালকৈ হিয়াৰিং এইডটো ধুনীয়াকৈ মিলাই দিয়া যায় তেতিয়াহ'লে আপোনালোকে কোনো অসুবিধা নাপাব, বৰঞ্চ আপোনালোকে শুনিবলৈ সুবিধাহে পাব। কিন্তু শুনাটোৱে অকল কাণৰ ফাংচন নহয়। কাণৰ ইনাৰ ইয়ৰত আৰু এটা পাৰ্ট আছে যোনটোই আমাৰ বডিৰ বেলেঞ্চত কাম কৰে। সেইকাৰণে আমি মূৰ ঘূৰণিও ডিল কৰোঁ। ভাৰ্টাইগো ক্লিনিক ENTৰ এটা খুব ছিগনিফিকেণ্ট পাৰ্ট হৈ পৰিছে, য'ত আমি মেইনলি পেৰিফেৰেল কজেছ, যোনখিনি মূৰ ঘূৰণিৰ কাণৰ বাবে হয়, সেইখিনি আমি ডিল কৰিম। অফক'ৰ্ছ আপোনাৰ যোনবিলাক চেণ্ট্ৰেল কজেছ হয় সেইবোৰ মেডিচিন স্পেচিয়েলিষ্ট বা নিউৰলজিষ্টে ডিল কৰিব। চ' আমি মূৰ ঘূৰণিও ডিল কৰোঁ। তাৰ পিছত আমি কথা পাতিম নোজত বা নাকত বন্ধ অনুভৱ হোৱা বা নাকৰ পৰা তেজ ওলোৱা বা নাকত মঙহ বঢ়া, সেই আটাইখিনি প্ৰব্লেম ENTয়ে ডিল কৰে। বা কেতিয়াবা আকৌ ইনজুৰি হ'লেও আমি আকৌ ৰিকনষ্ট্ৰাক্ট কৰি পেলাই নাকৰো এইবিলাক প্ৰব্লেম আমি ঠিক কৰিব পাৰোঁ। তাৰ উপৰিও আমি নাক কেতিয়াবা বেকা থাকে, নাকৰ মাজৰ যোনটো আমি নেজল চেপ্টাম বুলি কওঁ, কেতিয়াবা বেকা থাকে, যাৰ কাৰণে মানুহৰ উশাহ লোৱাত কষ্ট হ'ব পাৰে বা বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। বা কেতিয়াবা কছমেটিক ৰিজনছত মানুহৰ বাহিৰৰ পৰা নাকটো দেখাত বেকা। চ' বোথ ফাংচনেল আৰু কছমেটিক ৰিজনছতো আমি নাকৰ অপাৰেশ্যন কৰোঁ। ৰাইনোপ্লাষ্টি আমাৰ ENTৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয়। তাৰ উপৰিও এলাৰ্জি ক্লিনিক ENTৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। আমি এলাৰ্জিক ৰাইনাইটিছ, সাইনোচাইটিছ এই গোটেইখিনি ডিল কৰোঁ, য'ত খুব সঘনাই আপোনালোকৰ যদি হাঁচি আহি থাকে, নাকৰ অনবৰত পানী ওলাই থাকে বা চকু খজুৱাই থাকে, চকুৰ পানী ওলাই থাকে, সেইখিনি মষ্টলি এলাৰ্জি ৰিলেটেড হয়। সেইখিনি আমি ডিল কৰোঁ। তো এলাৰ্জি ক্লিনিকত আপোনাৰ কোনটো বস্তুৰ পৰা বিশেষকৈ এলাৰ্জি হৈ আছে সেইখিনিৰ টেষ্টখিনি কৰা যায় আৰু কেতিয়াবা যদি প্ৰয়োজন হয় আমি সেই এলাৰ্জিন স্পেচিফিক ইমিউন'থেৰাপিও প্ৰভাইড কৰোঁ। কিন্তু এলাৰ্জিটো তাৰ উপৰিও বেলেগ বিভাগেও ডিল কৰে। আমি যোনখিনি নাকৰ ৰিলেটেড বা মানে এলাৰ্জিক ৰাইনাইটিছ, সাইনোচাইটিছ সেইখিনি ৰিলেটেড বস্তুখিনি মষ্টলি ডিল কৰোঁ। তো এলাৰ্জি ক্লিনিক ENTৰ আৰু এটা ইণ্টেগ্ৰেল পাৰ্ট হৈ পৰিছে। তাৰ উপৰিও হেডেক, মাথাৰ বিষ, সাইনোচাইটিছৰ কাৰণে মাথাৰ বিষ হ'ব পাৰে বা কেতিয়াবা ভালকৈ নাকেৰে উশাহ নাপালে, ভেণ্টিলেশ্যন ভালকৈ নহ'লে, যোনটো আল্টিমেটলি সাইনোচাইটিছ হৈ পেলাইও মাথাৰ বিষ হ'ব পাৰে, সেই পাৰ্টটোও আমি ডিল কৰোঁ।
তো যদি মাথাৰ বিষ হয় আমি নোজ ৰিলেটেড প্ৰব্লেমবিলাক ৰুল আউট কৰিবৰ কাৰণেও ENT স্পেচিয়েলিষ্টে মাথাৰ বিষৰ পেচেণ্টবিলাক চায় তাৰ পিছত আমি কথা পাতিম থ্ৰোট চ' টনচিলাইটিছ ফেৰিঞ্জাইটিছ বা আপোনাৰ গালৰ ভিতৰত কিবা যদি চামনি পৰিছে আলচাৰ হৈছে বা জিভা ৰিলেটেড কিবা যদি প্ৰব্লেম হৈছে তেতিয়া সেইখিনিও ENTয়ে ডিল কৰে কিন্তু দাঁতৰ যোনবিলাক প্ৰব্লেম হয় বা গাম ৰিলেটেড যোনখিনি প্ৰব্লেম হয় সেইখিনি ডেণ্টিষ্টে ডিল কৰিব আৰু বহুত লং ডিউৰেশ্যনৰ কাৰণে যদি আপোনালোকৰ মাত ভাঙি থাকে বা ডিঙিত কিবা এটা লাগি থকা অনুভৱ হয় তেতিয়াহ'লে আপোনালোকে ENT স্পেচিয়েলিষ্টৰ ওচৰত যাব অৱহেলা নকৰিব কাৰণ কি এতিয়া যদি আপোনালোকে সঠিক ট্ৰিটমেণ্ট নলয় তেতিয়াহ'লে পিছত হয়তো এটা ডাঙৰ বেমাৰলৈ পৰিণত হ'ব পাৰে সেইকাৰণে এবাৰ কনচাল্টেশ্যন এটা ল'ব তাৰ উপৰিও আমি থাইৰয়ডৰ টিউমাৰ বা চেলাইভেৰী গ্লেণ্ড যোনটো আমাৰ থু লোৱা মেজৰ গ্লেণ্ডবিলাক থাকে তাৰে বেমাৰ হ'লে বা তাৰে ডাক্টবিলাকত বা নলীবিলাকত পাথৰ হ'লে সেইবিলাকো ENT চাৰ্জনছবিলাকে ডিল কৰে ডিঙিত যদি কিবা গুটি আপোনালোকে দেখা পায় বা চুই পায় তেতিয়াহ'লে কেতিয়াও অৱহেলা নকৰিব লগালগ সেই গুটিটো আপোনালোকে কিয় হৈছে সেইটো জানিবলৈ চেষ্টা কৰক ENT ডক্টৰৰ এটা কনচাল্টেশ্যন ল'বই তাৰ উপৰিও আৰু এটা কথা অতি প্ৰয়োজনীয় মই ক'বলৈ লাগিবই বাচ্চাবিলাকে সিহঁতি খুব গোল গোল ধৰণৰ বস্তুবিলাক নাকত বা কাণত সোমাই খুব ভাল পায় মটৰ হওক দাইল চাউল বা সিহঁতৰ যোনবিলাক টয়ছ থাকে খেলা বস্তুত কিছুমান কেতিয়াবা সৰু সৰু গুটি ধৰণৰ বস্তুবিলাক সোমাব পাৰে আৰু এটা হয় কি যে যোনবিলাক বেটাৰী অপাৰেটেড খেলা বস্তু থাকে তাতে বাটন বেটাৰী থাকে তো সিহঁতে কি কৰে খুচুৰি খুচুৰি সেই বস্তুবিলাক ওলাই পেলাই নাক বা কাণত সোমাই দিয়ে লগালগ আপোনালোকে ENT ডক্টৰ তাত যাব যোনবিলাক গাৰ্জেনে এই ভিডিঅ'টো চাই আছে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ কুৱেকৰ ওচৰত নেযাব তেওঁলোকে জোৰ জবৰদস্তি নাক বা কাণৰ পৰা বস্তুটো উলিয়াব কিন্তু তাৰে পিছত তাতে লোকেলাইজ ইনফেকশ্যন হ'ব পাৰে বা বেলেগ বেমাৰো কেতিয়াবা তাতে হ'ব পাৰে বিশেষকৈ কাণত যদি সোমাই থাকে আৰু সিহঁতে জোৰ জবৰদস্তি ওলাবলৈ চেষ্টা কৰে তাতে আকৌ বেলেগ বেমাৰ হ'বও পাৰে যোনবিলাকৰ ট্ৰিটমেণ্ট আৰু বেছি ডিফিকাল্ট হ'ব চ' আপোনালোকে আৰম্ভণিতে ENT স্পেচিয়েলিষ্টৰ ওচৰত যাওক আৰু বিশেষকৈ বাটন বেটাৰীৰ কথা যদি কওঁ আপোনালোকে ইমিডিয়েট যাব কাৰণ কি বাটন বেটাৰীত আপোনাৰ কিছুমান যদি বেছি সময়লৈ থাকে সিহঁতে কিছুমান কেমিকেল ৰিলিজ কৰিব যোনবিলাকে টিস্যু ইৰোজন এক প্ৰকাৰে সিহঁতে যোনখিনি জেগাত লাগি আছে সেই মঙহখিনি খাই পেলায় আৰু যদি নাকত থাকে নাকৰ মাজৰ যোনটো চেপ্টাম হয় তাতে কেতিয়াবা হোল হৈ যাবও পাৰে সেইকাৰণে লগালগ আপোনালোকে ENT কনচাল্টেশ্যন এটা লোৱাটো অতি প্ৰয়োজনীয় আৰু যদি ধৰক মাছ বা মাংসৰ বোন লাগিছে তেতিয়াহ'লে আপোনালোকে বহুত ধৰণৰ ট্ৰিটমেণ্ট কৰে হোমিওপেথিক কৰিব পাৰে বা বিভিন্ন ধৰণৰ গাঁৱলীয়া ঔষধো কেতিয়াবা ব্যৱহাৰ কৰে কিন্তু কি হয় যদি বোনটো লাগি আছে আপোনাৰ খাদ্যনলীত তাৰে কাষে কাষে পুজ জমা হৈ পেলাই পিছলৈ গৈ পেলাই লাইফ থ্ৰেটেনিং কিবা এটা হ'বও পাৰে সেইকাৰণে আপোনালোকে ইমিডিয়েট যদি সেনেকুৱা ধৰণৰ হিষ্ট্ৰী কিবা থাকে ইমিডিয়েট আপোনালোকে ENT ডক্টৰৰ ওচৰত যাওক তেওঁলোকৰ পৰামৰ্শ এটা লোৱা অতি প্ৰয়োজনীয় আৰু আপোনালোকৰ মই কুৱেক ৰিলেটেড কথাটো যিহেতু ক'লোঁ কিছুমান থাকে আপোনাৰ তেওঁলোকে সাইনাচাইটিছৰ ট্ৰিটমেণ্ট কৰিম বুলি কৈ পেলাই বিভিন্ন ধৰণৰ কিবা বস্তু নাকেৰে সোমাই পেলাই বা হাৰ্বেল কিবা ৰুটছ বা সেইবিলাক সোমাই পেলাই ট্ৰিটমেণ্ট দিম বুলি কয় কিন্তু আমি দেখা পাইছোঁ হিষ্ট্ৰী লৈ পেলাই বহুত পেচেণ্টৰ সেনেকৈ নাকৰ মাজৰ চেপ্টামটোত ফুটা হৈ পেলাই আহে আপোনালোকে যদি কিবা নাকৰ ৰিলেটেড প্ৰব্লেম থাকে এইবিলাকত
ENT ডক্টৰ এটাৰ ওচৰত আহক। কুৱেকৰ ওচৰত প্লিজ নাযাব, কাৰণ কি হয়তো আপোনালোকৰ টেম্পৰেৰী ৰিলিফ সেইবিলাক দিব পাৰে, কিন্তু পিছলৈ গৈ পেলাই বহুত হানিকাৰকো হ'ব পাৰে। সেইকাৰণে প্লিজ আপোনালোকে কুৱেক ট্ৰিটমেণ্ট নকৰিব। তাৰপিছত আপোনালোকক এটা কথাই ক'ম কি যে নিজৰ কেয়াৰ কৰক, আপোনজনক নজৰ ৰাখিব। তেওঁলোকে যদি কিবা এটা অসুবিধা পোৱা বুলি কয়, ভাল হৈ যাব সেনেকৈ বুলি কৈ পেলাই ডক্তৰক দেখাবলৈ অৱহেলা নকৰিব। এতিয়াই দেখাওক, লগালগ দেখাব, যাতে পিছলৈ গৈ পেলাই কোনো এটা বিপদ নাহে। থেংক ইউ।